কাৰ্যসূচী হিচাপে আমাৰ ব্লক 4টা ব্লক আছে আমাৰ জিলাৰ আণ্ডাৰত তেখেতসকলক আমি ইনষ্ট্ৰাকশ্যন এটা দিছিলোঁ যে প্ৰত্যেক ব্লকৰ পৰা 150খনকৈ বাইক ৰেলী কৰি আমাৰ ইয়ালৈ আহিব লাগে আৰু সেইটো হৈ গৈছে অলৰেডি। তাৰপিছত দ্বিতীয় হিচাপে আমি কাৰ্যসূচী যিটো ফ্লেগ হোষ্টিং আমি কৰিলোঁ। তাৰপিছত আমাৰ উমেশ টু মাৰ্টিয়াৰ আছিলে সেইটো আমি কৰিলোঁ আৰু ইয়াত বিশেষকৈ আমি এটা ৰিমাৰ্কেবল এটা এজেণ্ডা এটা ৰাখিছোঁ কি প্ৰথম নলবাৰী জিলা হিচাপে সেই সময়ৰ BLT প্ৰথম শ্বহীদ বাবুল দেউৰী তেখেতৰ ফেমিলি আহি ইয়াত মানে প্ৰথম শ্বহীদসকলক মানে মাল্যাৰ্পণ কৰিছে। গতিকে এইখিনি প্ৰগ্ৰাম অলৰেডি গ'ল। এতিয়া তৃতীয় হিচাপে আছে আমাৰ অপেন ছেশ্যন আছে পাব্লিক মিটিং। ইয়াত আমাৰ আলহী আছে বহুজন। আমি চিফ গেষ্ট হিচাপে আনিছোঁ ৰিটায়াৰ্ড এজন হেডমাষ্টাৰ আৰু তেখেতে এজন বড়ো সাহিত্য সভাৰ সক্ৰিয় কৰ্মী। তেখেত হ'ল বিনোদ ব্ৰহ্ম। তেখেতে অলৰেডি আহি পাইছে। দ্বিতীয়তে আমাৰ আলহী হিচাপে আহিব গুৱাহাটী মানে হাইকোৰ্টৰ মানে এডভকেট মানস চৰণীয়া ছাৰ তেখেতে আহি আছে। গতিকে অলপ পিছতে আহি পাব। তাৰপিছতে আমাৰ কেইজনমান বক্তা BTC একৰ্ড সেইটো 2003 চনত বহু বড়ো মানে যুৱক যুৱতীৰ তেজেৰে আমি সেই মানে BTC একৰ্ড মানে সক্ষম হৈছিলে আৰু আজি BTCৰ যিখিনি ৰূপ সেই ৰূপ আমি যিটো সুবিধা পাইছোঁ, যিখিনি দেখিবলৈ পাইছোঁ, যিখিনি আমি ৰাস্তা পাইছোঁ, অফিচ আদালত পাইছোঁ, মস্তপুৰ জিলা আমি মস্তপুৰ হিচাপে পাইছোঁ, বাক্সা জিলা হিচাপে পাইছোঁ, সেইটো হ'ল এই BTC একৰ্ডৰ দ্বাৰাইদি আমি পাইছোঁ। এইখিনিত আমি তাৎপৰ্যটো